আজি জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ পঞ্চমখন টি-20 মেচ জিম্বাবুৱেৰ বিৰুদ্ধে অন্তিমখন টি-20ত 24টা বলত 22 ৰান কৰি আউট হয় অসম সন্তান ৰিয়ান পৰাগ সকলোৱে আশা কৰিছিল ৰিয়ানে আজি ভাল প্ৰদৰ্শন কৰিব এটা সুন্দৰ ইনিংছ উপহাৰ দিব কিন্তু সকলোকে নিৰাশ কৰি 24টা বলত 22 ৰান কৰি আউট হয় ৰিয়ান পৰাগ জিম্বাবুৱেৰ বিৰুদ্ধে টি-20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন মেচত ৰিয়ানৰ বেটৰ পৰা আহিল 107 মিটাৰ দৈৰ্ঘ্যৰ এটা বিশাল ছয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত ৰিয়ানৰ এইটো প্ৰথমটো ছিক্স পঞ্চমখন তথা পাঁচখনীয়া শৃংখলাৰ শেষৰখন মেচত মূল একাদশত ৰিয়ানে স্থান লাভ কৰিবনে নাই তাকে লৈ চিন্তিত হৈ আছিল ৰিয়ানৰ অনুৰাগীসকল তৃতীয় আৰু চতুৰ্থখন মেচত মূল একাদশত স্থান লাভ কৰা নাছিল ৰিয়ানৰ সন্মুখত যথেষ্ট কঠিন প্ৰত্যাহ্বান আহি পৰিছিল তৃতীয় মেচৰ পূৰ্বে দলত যোগ দিয়া সঞ্জু চেমছন শিৱম ডুবে জয়ছোৱালৰ বাবে স্থান এৰি দিবলগীয়া হৈছিল ৰিয়ানে আৰু আজি মূল একাদশলৈ ৰিয়ানৰ প্ৰত্যাৱৰ্তন বেটিং ক্ৰমতো ৰিয়ানক অগ্ৰাধিকাৰ দিয়া হৈছিল কিন্তু সকলোকে নিৰাশ কৰি ৰিয়ানৰ বেটৰ পৰা আহিল 24টা বলত 22 ৰান সকলোৱে আশা কৰিছিল এটা সুন্দৰ ইনিংছ উপহাৰ দিব অসম সন্তান ৰিয়ান পৰাগে সকলোকে নিৰাশ কৰি 24টা বলত 22 ৰান কৰি আউট হয় অসম সন্তান ৰিয়ান পৰাগ সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে অসম সন্তান ৰিয়ান পৰাগে ৰিয়ানৰ বেটৰ পৰা আহিল 107 মিটাৰ দৈৰ্ঘ্যৰ এটা বিশাল ছয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰিয়ানৰ এইটো প্ৰথমটো ছিক্স ৰিয়ানৰ আজি এই প্ৰদৰ্শনক লৈ আপুনি কি ভাবে কমেণ্ট কৰি জনাওক নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম